মই চবতে চেষ্টা কৰিছিলোঁ, কিন্তু ক'তো পাৰদৰ্শিতা নহ'ল। নাটক কৰোঁতে কি হৈছিল, এবাৰ আমি বিখ্যাত গায়িকা নমিতা ভট্টাচাৰ্যৰ লগত এখন নাটক কৰিছিলোঁ। নমিতা ভট্টাচাৰ্য যেতিয়া ক্লাছ 5 মানত হ'ব, মই 7ত পঢ়োঁ। এই নাটকখনৰ নাম আছিল, আপোনালোকে বহুতে জানে, সীতাৰ পাতাল যাত্ৰা। সীতা মানে একেবাৰে শেষৰ দৃশ্যত পাতাললৈ যায়। আজিকালি সীতাৰ পাতাল যোৱা দেখুওৱা বৰ সহজ, কিন্তু তেতিয়াৰ দিনত, আজি বা 55 বছৰমান আগৰ কথা, সীতা মানে পাতাল যোৱাটো মানে দেখুৱাব নোৱাৰে মানে সহজে। আজিকালি মানে কি কৰে, লাইট মানে একদম পোহৰ কিছুমান মাৰি দিয়ে, সীতা একে ঠাইতে ৰৈ থাকে, দূৰৰ পৰা মানুহে দেখে সীতা পাতাললৈ গ'ল আৰু। কিন্তু আমাৰ দিনততো সেইবিলাক লাইটৰ সুবিধা নাছিল। আমাৰ কি কৰে, যিখন এনেকুৱা কাঠৰ মঞ্চ, তাতে এটা ঠাইত এনেকৈ গোলকৈ এটা ফুটা কৰি থৈ দিয়ে। সেই ফুটাটোৰ তলত আকৌ মানুহ এজন লুকাই থাকে। যেতিয়া সীতা পাতাল যাবৰ হয় একেবাৰে শেষৰ দৃশ্যত, সীতা কান্দি কান্দি ইমান আৱেগিক হৈ গ'ল, ক'ত ফুটাটো আছিল পাহৰি গ'ল। পাহৰি পেলাই মানে ফাট দিয়ে বসুমতী 3বাৰৰ ঠাইত 9বাৰমান কৈ চাৰিওফালে ঘূৰি আছে, এনেকৈ য'তে ত'তে ভৰিৰে মাৰি আছে। তলৰ মানুহজনে শুনা পোৱা নাই, খুলি দিব পৰা নাই। মই দূৰৰ পৰা ৰাম হৈ আছিলোঁ, দেখিছোঁ যে এতিয়া নাটকখন বেয়া হৈ যাব। মই এটা বুদ্ধি কৰিলোঁ, মই লাহেকৈ আগুৱাই গৈ সেই ফুটাটোৰ ওপৰত এনেকৈ থিয় হৈ ল'লোঁ। লৈ পেলাই সীতাৰ ফালে চাই চকুটিত মাৰি দেখুৱালোঁ, এইটুকুৰাহে আচল ঠাই। এনেকৈ দেখুৱাওঁতে তলৰ মানুহজনে সীতাই মাৰা বুলি ভাবি খুলি দিলে। মই ৰাম গৈ পাতাল পালোগৈ। নাটকখনৰ নাম আছিল সীতাৰ পাতাল যাত্ৰা। মই ৰাম গৈ পাতাল পালোগৈ। আজি আপোনালোকে হাঁহিছে, মোৰ ভাল লাগিছে, কিন্তু মানে তেতিয়া ক্লাছ 7ত কেনেকুৱা খং উঠিব। মই ভগৱানক তলত গৈ পেলাই কৈছোঁ, সেই ভগৱান, ঘৰৰ পৰা ওলাওঁতে দেখোন সেৱা চেৱা কৰিয়ে ওলাইছিলোঁ, কি কৰিলা এইবিলাক। ভগৱানে মোক এটা বুদ্ধি দিলে। মই আকৌ সেই ফুটাটোত ধৰি মেলি মঞ্চৰ ওপৰলৈ উঠি আহিলোঁ। আহি পেলাই এইবিলাক কোনো সংলাপ নাছিল, নিজে নিজেই সীতাৰ ফালে চাই ক'ব ধৰিলোঁ, সীতা, ভয় নাখাবা সীতা, পাতালখন একো বেয়া জেগা নহয়। তুমি কান্দি থকা দেখি মই তোমাতকৈ আগেই চাই আহিলোঁ সীতা। তাত গৰম লোহা নলগাই, গৰম তেলত নাভাজে, এইবিলাক এনেই কয়, যোৱা যোৱা। সীতা মানে কি হ'ব, এইবিলাক ডাইলগেই নাছিল, এনেকৈ ভয়ত কঁপি আছে। উপায় নাপায় মই এনেকৈ ধৰি পেলাই সীতাক তলত পেলাই দিছোঁ। তেতিয়াই সীতাৰ পাতাল যাত্ৰা হ'ল। গতিকে মোক সন্মুখৰ যিবিলাক বয়োজ্যেষ্ঠ মানুহ আছিল, সন্মুখত ধুতি পিন্ধা মানুহবিলাক আগৰ দিনত থাকে, আৰু 4 অনা 8 অনা এইবিলাক পইচা লৈ থাকে। আহি পেলাই মোক কোনোবাই বাচ্চা ডাঙৰ হ'লে ভাল অভিনেতা হ'বি, কোনোবাই 4 অনা, কোনোবাই 8 অনা এনেকৈ দি 140 টকা গোট খাইছিল। আৰু খুব ভাল লাগি আছে ৰাতি বোলে, মানুহে মোক ইমান মৰম কৰিলে। আৰু কিন্তু কি হ'ব, পিছদিনা যেতিয়া স্কুললৈ গৈছোঁ, বাটৰ মানুহে, ঐ সেইটো পাতাল যোৱা ৰাম চা, সেইটো পাতাল যোৱা ৰাম চা বুলি জোকায়। সেইকাৰণে মই খঙতে এনেকৈ জোকাই থাকি কোনে এইবিলাক নাটক কৰে আৰু। সেইকাৰণে নাটক নকৰোঁ বুলি তেতিয়াই মই খং কৰি বাদ দি দিলোঁ। সেইকাৰণে মই ল'ৰা ছোৱালীক পালে কওঁ, খং নামেই চণ্ডাল, খং কৰিব নাপায়। এদিন কিবা হ'ব পাৰে, মানুহে হাঁহিছে, কিবা হৈছে, কিন্তু মানে সেইবুলি যদি মই বাদ দি নিদিলোঁ হয় নাটকখন, তেতিয়া আজি চাগে আপোনালোকে মোক এই টিভি চিৰিয়েলবিলাকত অসমীয়া দেখাই পালে হয়। গতিকে মানে সেই দুখটো থাকি গ'ল। সেইকাৰণে খং নামে চণ্ডাল, ল'ৰা ছোৱালীবিলাকক কওঁ, কেতিয়াও খং কৰিব নালাগে, আৰু সাধনা কৰি থাকিলে ভাল নাম হ'বই। যদিহে কাষৰতে পৰে, পলকতে লোৱা বুটলি, এই সময়ৰ টিকনি আগফালে উৰে মামা, জিলিকা তৰা কাষৰে, চিটিকি যদিহে কাষৰতে পৰে, পলকতে লোৱা বুটলি, এই সময়ৰ টিকনি আগফালে উৰে মামা, জিলিকা তৰা কাষৰে। বহুত ধন্যবাদ। আজি 15 বছৰ আগতে কলিয়াবৰত এখন সাংস্কৃতিক সন্ধিয়া পাতিছিল। তাতে কুল বৰুৱা, সুদক্ষিণা বাইদেউ, আমি সংগীতা কাকতি, এনেকৈ দীপেন বৰুৱা, বহুত সংগীত শিল্পী আহিছিল। তাৰ লগতে ময়ো কিবাকৈ সুবিধা পাইছিলোঁ এটা গান গাবলৈ। ময়ো আহিছিলোঁ এখন মিনি বাছত। আমি আহি পেলাই আমি এই জাগিৰোডত জৈন হোটেলত নামিলোঁ। নামি পেলাই মই চবতকৈ সৰু আছিলোঁ কাৰণে মই আগুৱাই গৈ পেলাই অৰ্ডাৰটো দিলোঁ। মই পুৰি তৰকাৰী আৰু জিলাপি চবেই খাই থকা দেখি এইটো অৰ্ডাৰ দিলোঁ আমাৰ 15জন মানুহৰ কাৰণে। দিওঁতে কুলদা আহি পেলাই ক'লে, কুল বৰুৱা, তেখেতে ক'লে, অঞ্জন কি দিলা অৰ্ডাৰ? মই কৈছোঁ বোলে এই পুৰি তৰকাৰী আৰু জিলাপি। বোলে এই সদায় কিমান পুৰি তৰকাৰী খাই থাকিবা, আজি এটা কাম কৰা, সেই দহি বৰা আছে নেকি সোধা। মই গৈ পেলাই সুধিলোঁ, দহি বৰা আছে নেকি? বোলে আছে, বহক।
আমি বহি আছোঁ, দহি বৰাটো ইমান দেৰি নালাগে, দহিতে বৰাটো দি দিয়ে, বেছি দেৰি নালাগে। গতিকে 15 মিনিটমান নাহা দেখি মানে মোৰ এনেই খং নুঠে। সেইদিনাখন বহুত মানে ছিনিয়ৰ আৰ্টিষ্টবিলাক ৰৈ থকা দেখি অকল খঙেৰে গৈ মেনেজাৰক ক'লোঁ, হেৰি কি সোনকালে দি নিদিয়ে কিয়? বোলে অলপ আহি আছে। তাৰপিছত এখন অলপ পিছত এজন মানুহ ধুতিখন লুঙিৰ দৰে পিন্ধি আহিছে আৰু হাতত গোটেই ময়দা চয়দা লাগি আছে। আহি পেলাই আমাক কৈছে, ছাৰ মোক বিচাৰিছে নেকি? আমি কৈছোঁ আপোনাকতো বিচৰা নাই, কি নাম? বোলে মোৰ নাম দহিৰাম বৰা। মৰমতে চবেই দহি বৰা বুলি মাতে। মানে ভুলকৈ তেওঁকে খবৰ দি আছে, বোলে তোমাক বিচাৰিছে লাগে এনেকুৱা। আমি যেতিয়া মেডিকেল পাছ কৰিলোঁ, লগে লগে আমি চাকৰি নাপাওঁ। আমি 3Fত পৰীক্ষা দিব লাগে, APSC পৰীক্ষা দিব লাগে আৰু প্ৰায় 6 মাহমান লাগে চাকৰি পাওঁতে। কিন্তু আমাৰ লগৰ যিবিলাক একেলগে স্কুলৰ পৰা পাছ কৰিলে, ইঞ্জিনিয়াৰ হ'ল, তেওঁলোকে কিন্তু দৰমহা পায়, মাক দেউতাকক কাপোৰ কানি কিনি দিয়ে, দৰমহা পইচা দিয়ে। আমাৰ খুব বেয়া লাগি থাকে। তেতিয়া আমাৰ ডাক্তৰনীবিলাকে ঠিক কৰিলোঁ যে আমিনো এনেই কিয় 6 মাহ বহি থাকোঁ, আমি কিবা কৰি টকা ঘটো দে। বোলে কেনেকৈ? বোলে আমাৰ চবেইতো অলপ চলপ নাটক কৰিব পাৰোঁ, গতিকে আমি 3খন নাটক গুৱাহাটীৰ ভাস্কৰ নাট্য মন্দিৰ বুলি এটা হল আছে, তাতে মানে ভাড়া কম, সেইকাৰণে তাতে আমি কৰিম আৰু টিকেট ছিষ্টেম কৰি দিম। মানুহে টিকেট কাটি মানে চাব আৰু নাটক 3 দিন। এনেকৈ কৰি পেলাই আমাৰ এটা কমিটি বনাই দিলে। কমিটিৰ ট্ৰেজাৰাৰ যিজন কোষাধ্যক্ষ, তেওঁৰ কাম হ'ল প্ৰত্যেক দিনাই যিমান টিকেট বিক্ৰী হ'ব, পিছদিনালৈ সেই পইচাবিলাক নথয় আৰু সেইদিনা ৰাতি সমানে লাইটৰ মানুহ, চাইনৰ মানুহ, অভিনেতা অভিনেত্ৰী, মিউজিকৰ মানুহ সকলোকে সমানে ভগাই দিব। নাটক কৰা বুলি বহুত মানুহ চাব আহিছে, আমাৰ টিকেট বিক্ৰী হৈছে। 2 দিন বৰ ধুনীয়াকৈ নাটক হৈ গ'ল। 3 দিনৰ দিনাখন যিখন নাটক হৈছিল সেইখনৰ নাম আছিল বালি বধ। বালি আৰু সুগ্ৰীৱ 2 বান্দৰবীৰ যুদ্ধ কৰি থাকে, কোনো নমৰে। মই ৰাম হৈছিলোঁ। মই অন্যায়ভাৱে এডাল কাঁড় মাৰি মানে বালিক মাৰি পেলাব লাগে। একেবাৰে শেষৰ দৃশ্যত বালি মৰে। মোৰ ইয়াতে 6ডাল কাঁড় দি থৈছে। ৰিহাৰ্চেলৰ মতে 1ডাল 2ডাল তিনি 4 নম্বৰডাল যেতিয়া মাৰি দিম, বালি পৰি মৰি দিয়ে আৰু। আমাৰ নাটক চলি আছে, একেবাৰে শেষৰ দৃশ্য আৰু মই 1ডাল 2ডাল তিনি 4 নম্বৰডাল মাৰি বালি ফালে চালোঁ, সিটো মৰা নাই। তাৰমানে সি অংকত স্কুলৰ পৰা অলপ কেঁচা আছিল। মই সি চাৰিলৈকেনো গন্তি কৰিব নোৱাৰেনে এই বুলি কৈ পেলাই মোৰ আৰু 2ডাল আছে যেতিয়া ভয় খোৱা নাই, 5 নম্বৰডালো মাৰি দিলোঁ। এইবাৰতো সি মৰা নাই। তেতিয়া মই ভাবিছোঁ কিবা এটা গণ্ডগোল আছে। মই ধেনুকাটোলৈ এক্টিং কৰাৰ দৰে গৈ বালি কৈছোঁ, ঐ বালি নমৰ কিয়? বালিয়ে ক'লে মই আজি নমৰোঁ। মই কৈছোঁ কিয়? মোক ঠাণ্ডা মুণ্ডা পাই আগৰ 2খন নাটকৰ পইচা দিয়াই নাই। প্ৰথম দিনা দেখোন কৈছোঁ বোলে সমানে ভগাই দিম, সমানে ভগাই দিম। এতিয়া মই খুজিলে কয় তোক কালি দিম দে, কালি দিম। মোক যদি কালি দিয়ে মই কালি মৰিম। মই প্ৰডিউচাৰক গৈ হেৰি কিবা এটা কৰক, সি নমৰে। তেওঁ আহি পেলাই তাক তলে দি কাগজত কিবা এটা মেৰুৱাই দিলেহে, কিবা এটা দিয়াৰ লগে লগে মই 6 নম্বৰডাল মাৰিব সময় নাপালোঁ, সি ধাচকৈ পৰি মৰি দিলে। মই ভাবিছোঁ আৰু ৰক্ষা কৰিছোঁ আৰু মানুহে আগৰ কাঁড় লাগি লাগি মানে ৰিয়েকশ্যন হৈ মৰিছে বুলি ভাবিব আৰু এই বুলি ভাবি মই আৰামত এনেকৈ ঘূৰিছোঁ। মাত্ৰ দেখোঁ যে সি আকৌ মাটিৰ পৰা এনেকৈ আধা মৰা দৰে উঠি আহিছে। মই বোলো কি হৈছে? পূৰা দিয়া নাই, 50 টকা বোলে কমাই দিছে। আকৌ মই প্ৰডিউচাৰক গালি পৰাৰ দৰে সেই কি কৰি থাকে এইবিলাক, দি দিয়ক সি নমৰে। তেতিয়া তেওঁ দিলে। সেইবাৰো মানে কি মই মাৰিব সময় নাপালে, ধাচকৈ পৰি মৰি দিলে আৰু। গতিকে নাটকত বহুত সহযোগিতা লাগে। ভূপেনে কৈছিলে এই যে সহযোগিতা লাগে, সেইটো সকলো ক্ষেত্ৰতে লাগে। দিলেও কৰিম, পিয়ন দিলেও কৰিম, এই বুলি কৈ আমি অফিচে গ'লোঁ। গৈ পেলাই ওচৰে পাজৰে নাপালোঁ। গৈ আমি চিৰিয়াখানা পালোঁগৈ। চিৰিয়াখানা মানুহে ক'লে ভাইটিহঁত আমাৰ হেৰি চাকৰি আছে, কিন্তু তোমালোকে এইবিলাক কাম পাৰিবা জানো ডাক্তৰ মানুহ? আমি ক'লোঁ কওকচোন কি কৰিব লাগে? বোলে আমাৰ এইখিনি সময়ত হৰিণা নাই চিৰিয়াখানাত। হৰিণা আহি আছে আফ্ৰিকাৰ পৰা, 4-5 দিনত আহি যাব। এই 4-5 দিন যদি তোমালোকক হৰিণাৰ ড্ৰেছ পিন্ধাই দিওঁ, তোমালোকে হৰিণা হৈ থাকিব লাগে, পাৰিবা নেকি? আমি ক'লোঁ কিয় নোৱাৰিম, আমি নাটক কৰা মানুহ। বোলে তেতিয়াহ'লে কালি ৰাতিপুৱাই আহি যাবা আৰু 5 দিনমান চাকৰি কৰিলেই তোমালোকক এমাহৰ দৰমহা দিম। 5 দিন চাকৰি কৰি এমাহৰ দৰমহা পাম বুলি শুনি ৰাতিপুৱাই গ'লোঁ। পিছদিনা আমাক এনেকৈ ড্ৰেছ এটা পিন্ধাই দিছে। বহুত দূৰৰ পৰা গছৰ ফাকে ফাকে মূৰটো উলিয়াই দিব লাগে মাজে মাজে, আৰু ভাল লাগি আছে মানে বহুত খোৱা বস্তু দি থাকে। অলপ দেৰি মূৰে মূৰে বুট ভাজা, মাংস ভাজা, কণী ভাজা এইবিলাক দি থাকে। খালি এটাই দিগদাৰ, এই সৰু ল'ৰা ছোৱালীবিলাক যে হেৰি চাব যায় চিৰিয়াখানা, সিহঁতে শিলগুটি মাৰে আৰু গাত 2-এটা শিলগুটি পৰে। বাকী আমাৰ বৰ ধুনীয়াকৈ চলি গ'ল। এই 4 দিনৰ দিনাখন তাৰে মানুহ আহি ক'লে ভাইটিহঁত আমাৰ হৰিণা আহি গৈছে আফ্ৰিকাৰ পৰা, কালিৰ পৰা তোমালোক আহিব নালাগে, আজি গধূলি মানে এমাহৰ দৰমহালৈ তোমালোক যাবাগৈ। 5 দিন চাকৰি কৰি এমাহৰ দৰমহা পাম বুলি শুনি মই ফূৰ্তিতে 5 জাপ মাৰিলোঁ। মাৰোঁতে মানে পাহাৰীয়া জেগা আছিল, এনেকৈ পিছল খাই একদম তলত পৰিলোঁগৈ। তলত পৰি পেলাই দেখোঁ মোৰ সন্মুখত মস্ত এটা বাঘ। বাঘটো দেখি পেলাই মোৰ জীৱ উৰি গ'ল। ভগৱানক কৈছে, হে ভগৱান, MBBS পাছ কৰি এই দশাহে কৰিলা। যদি মই মানুহ হৈ থাকিলোঁ হয় তেতিয়াও চাগে সি নাকামুৰিলে হয়। এতিয়া হৰিণা বুলি ভাল মাংস বুলি পূৰা খাব মোক। সেই ভগৱান ৰক্ষা কৰা এনেকৈ কৈ থাকোঁতে মোক আচৰিত কৰি পেলাই বাঘটোৱে মাত দিছে, অঞ্জনা চিনি পোৱা নাই? মই অৰূপজ্যোতি মহন্ত।
তাৰমানে অৰূপজ্যোতিহঁতো যায় তাতে। গতিকে এই ভাগ্য অৰূপজ্যোতি থকাৰ কাৰণে সিদিনা বাচি গ'লোঁ। গতিকে এই নহ'লে আজি আপোনালোকৰ আগত এনেকৈ কথা বা গান গাব নোৱাৰিলোঁ। মোক সুধিলে যে তোমালোকে পোষ্টাৰ লগাইছা নেকি? মই বোলো পোষ্টাৰ মানে আচলতে মানুহে জানিব লাগিব, সেইকাৰণে আমাৰ অঞ্চলৰ আশে পাশে দুখনমান লাগিছে। কৈছে না পোষ্টাৰ লগাটো মোৰ কাৰণে বিৰাট ফূৰ্তিৰ কথা। মানে এবাৰ কি হ'ল, তৰালী শৰ্মাৰ প্ৰগ্ৰাম আছিলে শিৱসাগৰত, যেতিয়া অঞ্জন দত্ত মিনিষ্টাৰ আছিলে, বেছ ডাঙৰ বিহু। আৰু কোনোবা এজনে ফোন কৰি ক'লে যে খুৰাৰো ফটো এখন তৰালী শৰ্মাৰ একেখন বেনাৰতে আছে। খুৰা বোলে ফূৰ্তিতে নাইট ছাৰ্ভিচৰ টিকেট কাটি গ'ল তৰালী শৰ্মাৰ প্ৰগ্ৰাম চাবলৈ নহয়, সেই পোষ্টাৰখনৰ ফটো এখন মাৰিবলৈ, ফটোখন মাৰিবলৈ গুচি আহিলে। আচ্ছা, দুটা কথা ক'ব দিছে, মই এখেতসকল সাজু হৈ মানে কৈ দিছোঁ। মোৰ দাদা মেট্ৰিক পৰীক্ষাত প্ৰথম হৈছিল অসমৰ ভিতৰত, আৰু তেতিয়া মই দেখিছিলোঁ যে ইমান মানুহে মৰম কৰে। গোটেই অসমৰ মানুহ আমাৰ ঘৰত, কোনোবাই ফুল দিছে, কোনোবাই মিঠাই খুৱাইছে। আৰু মোৰ দাদাৰ এখন ফটো মায়ে মিঠাই খুৱাই থকা পিছদিনা বাতৰি কাকতত ডাঙৰ ডাঙৰকৈ ওলাইছিল, অসমৰ ভিতৰত প্ৰথম হোৱাৰ কাৰণে। তেতিয়া ময়ো ভাবিছিলোঁ মোৰো এনেকুৱা এখন ফটো ওলাব, মোৰো নাম ভাল হ'ব এনেকুৱা। কিন্তু মই নিজে জানিছিলোঁ যে মই ভালকৈ পঢ়া শুনা নকৰোঁ, ক'ত আৰু ফটো ওলাব। তথাপিও এটা ক্ষীণ আশা আছিল। সেইকাৰণে মই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ওলোৱা কেইদিনমান আগতে মোৰ মাক এখন পাণবজাৰত এখন কলেজ ষ্টুডিঅ' বুলি ফটোৰ দোকান আছে, তাতে লৈ গৈছিলোঁ। লৈ পেলাই মাক কৈছোঁ, তই মোক এটা মিঠাই খুৱাই থাকচোন। এইটো মানে মোক যদি ভাল ৰিজাল্ট কৰাৰ পিছত ঘৰত আহি বিচাৰি নাপাব পাৰে, তেতিয়া আৰু মোৰ ফটো নোলাব, সেইকাৰণে এইখন তই ৰাখি থৈ দিবি। মাৰ এই ইচ্ছা নাছিল আৰু মোক ভাল পাই কাৰণে মানে ফটো এখন তুলি থৈ দিছিলোঁ। এতিয়াও সেইখন আছে, কিন্তু পেপাৰত নোলাল। কোনোমতে প্ৰথম ডিভিজন পালোঁ আৰু। গতিকে সেইটো কথা। আৰু এটা কথা, আমি অৰূপজ্যোতিয়ে জানে এইটো, মানে আমাৰ যেতিয়া মেডিকেল পঢ়োঁ সকলোৰে লগত মই হাৰমনিয়াম বজাব লাগে, কাৰণ হাৰমনিয়াম বজোৱা পৰা মানুহ খুব কম আছিল। গতিকে যিবিলাক কলেজৰ কোৰাছ কম্পিটিশ্যন হয়, 5টা ক্লাছ আছে, সকলোৰে লগত মই বজাব লাগে। এনেকৈ বজাই থাকোঁতে সেইখিনি সময়ৰ কথা, এদিন আমাৰ ঘৰলৈ এটা ফোন আহিল। আগতে ফোনবিলাক এনেকুৱা মোবাইল নাছিল, এই কি লেণ্ডলাইনৰ ফোন। লেণ্ডলাইনত আহোঁতে মায়ে ধৰিলে ফোনটো। ধৰোঁতে ক'লে কোনোবা ছোৱালীয়ে ফোন কৰিছে, অঞ্জন এইটো লচোন। মই ধৰিলোঁ। ধৰোঁতে ক'লে বোলে, অঞ্জন এই ৰিমঝিম বৰষুণ পৰিলে তোমালৈ খুব মনত পৰে। মই ভাবিলোঁ বা কোনোবা মোৰ প্ৰেমতে পৰিল নেকি, কি বা এনেকুৱা। তথাপি মা ওচৰতে আছে, সেইকাৰণে এতিয়া কি কওঁ, মই কৈছোঁ নহয় মোলৈ মনত পৰে বাৰু, কিন্তু মানে বেলেগলৈ মনত নপৰে নেকি ৰিমঝিম বৰষুণ? বোলে বেলেগলৈ মনত পৰে, দবা পিঠা বৰষুণ দিলে আৰু বেছি মনত পৰে। মই ভাবিলোঁ বা এতিয়া মাক এইবিলাক কথা বুজাব লাগিব যে প্ৰেম স্বৰ্গীয়, এইবিলাক বেয়া বস্তু নহয়, এইবিলাক মানে মাক বুজাম আৰু। এনেকৈ ভাবি থাকোঁতে মানে তাৰপিছত মই তেওঁক ওলটাই সুধিলোঁ, বোলে তুমি যে দবা পিঠা বৰষুণ দিলে মোলৈ মনত পৰে তোমাৰ, আৰু ৰিমঝিম দিলে বেলেগলৈ কিয় মনত নপৰে? বোলে বেলেগলৈ কিয় মনত পৰিব? সেইদিনাখন যে ৰিহাৰ্চেলৰ পিছত তুমি ছাতিটো লৈ আৰু দিবলৈ লাগে নে নালাগে? ছাতিটো যে লৈ গৈছিলা, তোমালোক ল'ৰাবিলাক বৰ বদমাছ, ছাতিটো লৈ গৈ আৰু দিব লাগে নে নালাগে? এতিয়া বৰষুণ দিলে মোৰ এই ছাতিটোলৈ মনত পৰি তোমালৈ মনত পৰে। কাৰণ মই ক'ত ভাবি আছিলোঁ প্ৰেমলৈ মনত পৰে, গতিকে ছাতি। আৰু এটা মোৰ মানে মোৰ পৰিবাৰৰ কথা এটা ক'ব দিছে। পৰিবাৰ মানে মই যেতিয়া বিয়াৰ পিছতে মই গান যে ভাল গাওঁ এইটো দেখাবৰ কাৰণে মানে তোমাৰ মৰমে মোৰ এই গানটো জয়ন্ত হাজৰিকাদেৱৰ, সেই গানটো গাই শুনালোঁ এদিন। বোলে মোৰ গান এটা শুনাচোন বুলি কৈ মই বহি বহি মানে গানটো গালোঁ। গাই পেলাই সুধিলোঁ, বোলে কেনেকুৱা হৈছে? বোলে তুমি ৰেডিঅ'ত গাব লাগিছিল। আগৰ দিনত মানে তেতিয়া এই টিভি নাছিল, অকল মানে ৰেডিঅ'তহে মানে গানবিলাক বাজে। তেতিয়া মোৰ মানে মনটো ভাল লাগি গ'ল, বা ৰেডিঅ'ত গাব লাগে, তাৰমানে কিমান ভাল গান গাইছোঁ। মই ক'লোঁ মই ইমান ভাল গান গাইছোঁ নেকি? বোলে নহয়, মানে নিজৰ মানুহজনক কোন সতেৰে মই মুখৰ আগতে তুমি গাব নালাগে বুলি কওঁ, সেইকাৰণে ৰেডিঅ'ত গালে মই এইটো বন্ধ কৰি থ'ব পাৰিলোঁ হয়। গতিকে মানে সেইকাৰণে ৰেডিঅ'ত গাব লাগে বুলি কৈছোঁ। বহুত ধন্যবাদ। আপোনালোকে হাঁহিলে ভাল লাগে, সেইকাৰণে সদায় হাঁহি থাকিব।